Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বাবে বহুত ডাঙৰ ভাল খবৰ আহি গল। IBPS বিভাগৰ ফালৰ পৰা নতুনকৈ ডাঙৰ নিযুক্তি মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে প্ৰায় 10277 প্লাস ভ্যাকেন্সি আপোনালোকৰ IBPS ৰ ফালৰ পৰা মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয়। অসমৰ সকলোৰে চাকৰি আপোনালোকে দেখিব পাইছে। কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা মই আপোনালোকক জনাই আছো। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। IBPS বিভাগৰ ফালৰ পৰা নতুনকৈ ভ্যাকেন্সি মুকলি কৰিছে। অসমৰ সকলোৰে চাকৰি আছে। সো কেনেদৰে আবেদনসমূহ কৰিব কেনেকুৱা ধৰণৰ ভ্যাকেন্সি হয় সকলোখিনি কথা মই ডিটেইলছ জনাই আছো। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব পাৰিব। ইয়াত দেখিব পাৰিছে IBPS বিভাগৰ ফালৰ পৰা আহিছে। সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিওটো আৰম্ভ কৰো। ইয়াত আপোনালোকে দেখিব পাৰিছে IBPS ক্লাৰ্ক ৰিক্ৰুটমেন্ট আহি গল। বহুতে ক্লাৰ্কৰ মানে কেৰানি চাকৰি বিচাৰি থাকে বেংক বিভাগৰ ফালৰ পৰা। তেওঁলোকৰ এটা ভাল খবৰ হয়। IBPS বিভাগৰ ফালৰ পৰা নতুনকৈ ভ্যাকেন্সি মুকলি কৰি দিছে। ইয়াত যেটো IBPS ৰ ফুল মিনিং হয় এটা গভৰ্ণমেন্ট চাকৰি হয়। ইনষ্টিটিউট অফ বেংকিং পাৰ্সোনেল সিলেকশন এটা গভৰ্ণমেন্ট চাকৰি হয়। আৰু লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 21/2025 মানে আগষ্ট মাহৰ 21 তাৰিখলৈকে ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। IBPS বিভাগৰ ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰিলে। সো ইয়াৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। নিয়ম অফ দা পজিটিভ কাস্টমাৰ সাৰ্ভিস এসোসিয়েটৰ ভ্যাকেন্সি আহিছে। এনেকৈ বহুখিনি আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব। আৰু এই ভ্যাকেন্সি খিনি কাৰণে প্ৰতিখন ষ্টেটৰ কাৰণে বেলেগ বেলেগ ভ্যাকেন্সি ৰিজাৰ্ভেশন থাকে। সো আপোনালোকে নিজৰ ষ্টেটৰ চাকৰিখিনি লাভ কৰিব পাৰিব। সো দেখিব পাইছে আমাৰ বিশেষকৈ মই অসমৰ ক্ষেত্ৰত কৈছো 204টা ভ্যাকেন্সি টোটাল 10000 প্লাস আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব। আৰু ইয়াৰ 204টা ভ্যাকেন্সি অসমৰ ক্ষেত্ৰত আছে। প্ৰতিটো বেংকৰ ক্ষেত্ৰত ভ্যাকেন্সি খিনি লিখিত যিখিনি চৰকাৰী বেংক থাকে অসমৰ ক্ষেত্ৰত বা অল ইণ্ডিয়াৰ ক্ষেত্ৰত সেইখিনি বেংকৰ ভ্যাকেন্সি আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাইছে। সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যেটো এজ লিমিটৰ ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত 20 ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত সকলো কেন্দ্ৰীয় ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে ইয়াত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব। SC SC কেন্দ্ৰত যদি হয় তেতিয়া আপোনালোকে 5 বছৰৰ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব। OBC কেন্দ্ৰত হলে 3 বছৰৰ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে PWBD কেন্দ্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব। এটো বাবে আপোনালোকৰ এটা ডাঙৰ সুখবৰ আহি গল। আৰু এডুকেশন কোৱালিফিকেশনটো মই জনাইছো আপোনালোকক ইয়াৰ কাৰণে গ্ৰেজুৱেচন পাস কৰিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। যেটো বেংক বিভাগৰ কেৰানি চাকৰি এটা ভাল চাকৰি হয়। গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি হয়। সো যদি গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো এই বছৰ যিসকলে গ্ৰেজুৱেচন পাস কৰিছে তেওঁলোকও আবেদনসমূহ কৰিব। যেটো মাৰ্কশিট বিচাৰিছে মাৰ্কশিট হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰফিচিয়েন্সি ইন অফিচিয়েল ল্যাঙ্গুৱেজটো আপোনালোকে জানিবলৈ যেটো অসমৰ ক্ষেত্ৰত আপোনালোকে অসমীয়া ল্যাঙ্গুৱেজটো আপোনালোকে ভালদৰে জানিব লাগিব। আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে। আৰু যদি মই হাউ টু এপ্লাই কথা ক'ব যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকে যেটো IBPS ৰ অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই অনলাইন যোগে। আৰু এই যেটো সিলেবাস আছে মই সিলেবাস সম্পৰ্কে আপোনালোকক জনাই দিম কেনেকুৱা ধৰণৰ সিলেবাস আপোনালোকে পঢ়িব লাগিব। আৰু ইয়াত আপোনালোকৰ এক্সাম ডেটটো উল্লেখ কৰিছে। এপ্লাই 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। 21 আগষ্টৰ লাষ্ট ডেট হয় মানে আপোনালোকৰ 20 দিন আপোনালোকৰ এপ্লাই কৰিব দিয়া হৈছে। ডেট অফ প্ৰিলিমছ এক্সাম আপোনালোকৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব। আৰু ৰিজাল্টটো আপোনালোকৰ কেতিয়া অনুষ্ঠিত হ'ব হেতু দিয়া আছে। আৰু ইয়াৰ সিলেকশন প্ৰসেছটো দিয়া আছে। আপোনালোকৰ দুটা এক্সাম অনুষ্ঠিত হ'ব। ইয়াৰ সিলেকশন প্ৰসেছ তেনে ধৰণে হ'ব। আৰু এক্সামসমূহ ধুনীয়াকৈ দেখিব পাইছে কেনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব। ইংলিছ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত 30টা কোৱেশ্চন 30 মাৰ্ক থাকিব। তেনেদৰে নিউমেৰিকেল এবিলিটি 35টা কোৱেশ্চন 35 মাৰ্ক থাকিব। ৰিজনিং এবিলিটিত 35টা কোৱেশ্চন 35 মাৰ্ক। টোটাল 100 কোৱেশ্চন 100 মাৰ্ক থাকিব। আৰু টোটাল টাইম থাকিব পাইছে 60 মিনিট থাকিব। 1 ঘণ্টা সময় পাব। 100টা কোৱেশ্চন পাব আৰু 100 মাৰ্ক আপোনালোকৰ বাবে থাকিব। 1 নম্বৰীয়া কোৱেশ্চন হবে এটো প্ৰিলিমছ এক্সামছ। আৰু তাত যদি আপোনালোকে পাস হৈ যায় তেন্তে ফাইনাল সিলেকশন নেক্সট ষ্টেজলৈ যাব। মেইন এক্সাম অনুষ্ঠিত হ'ব। মেইন এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ জেনেৰেল ফাইনান্সিয়েল এৱাৰনেছৰ ক্ষেত্ৰত 40টা কোৱেশ্চন 50 মাৰ্ক থাকিব। জেনেৰেল ইংলিছৰ ক্ষেত্ৰত 40টা কোৱেশ্চন 40 মাৰ্ক থাকিব। ৰিজনিং এবিলিটি কম্পিউটাৰ এপ্টিটিউডৰ ক্ষেত্ৰত 40টা কোৱেশ্চন 60 মাৰ্ক থাকিব। আৰু কোৱান্টিটি এপ্টিটিউডৰ ক্ষেত্ৰত 35টা কোৱেশ্চন 50 মাৰ্ক থাকিব। টোটাল আপোনালোকৰ 1 ঘণ্টা 20 মিনিট পাব। 155টা কোৱেশ্চন লাভ কৰিব আৰু 200 মাৰ্ক আপোনালোকৰ থাকিব। সো এটো ৰাউণ্ডত যদি আপোনালোকে ফাইনাল কোৱালিফাই হ'ব পাৰে তেন্তে ফাইনাল আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব। আৰু ফাইনাল সিলেকশন সমূহ লাভ কৰি ডাইৰেক্ট আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব। ডকুমেন্টছ ভেৰিফিকেশন পাস কৰিলে ফাইনাল আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব। সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় বা যদি আপোনালোকে IBPS ত চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যেটো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা মুকলি কৰিছে। সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে IBPS ত চাকৰি কৰিম বুলি ভাবি আছে। আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰি পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই দিয়ক। আৰু মই WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰক তেতিয়া ডেইলি জবৰ